কৃষ্ণ সমস্ত ভগত বান্ধৱলৈকে প্ৰণাম জনাইছোঁ। আজি শ্ৰীমদ ভগৱত গীতাৰ দ্বিতীয় অধ্যায়ৰ 3টা শ্লোক আলোচনাৰ কাৰণে লৈছোঁ। কাৰণটো হৈছে 3টা শ্লোক একেলগে আলোচনাৰ কাৰণে, কাৰণ ইটোৰ লগত সিটোৰ ৰিলেশ্যন আছে। সেইকাৰণে ৰীল নবনাই ভিডিঅ' বনাই পেলাই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। শ্লোক কেইটা হ'ল 42ৰ পৰা 42ৰ পৰা 44লৈকে। জামিমাম পুষ্পিতাম বাসম প্ৰপদ্যন্ত বিপচ্ছিতাঃ বেদাবাদৰতাঃ পাৰ্থ নন্যদ অস্তি অতিবাদীনঃ কামাত্মনাঃ স্বর্গপরা জন্ম কর্ম ফলপ্রদম ক্রিয়া বিশেষ বহুলাম ভোগ ঐশ্বর্য গতিম প্রতি ভোগ ঐশ্বর্য প্রসক্তানাম তয়া অপহৃত চেতসাম ব্যবসায়াত্মিকা বুদ্ধি সমাধৌ ন বিধীয়তে। গতিকে ইয়াত 3টা শ্লোক আছে। ইয়াত কৈছে যে হে অৰ্জুন, যিসকল অল্প বুদ্ধিৰ লোক সেইসকলে কি কৰে, বেদৰ কৰ্মকাণ্ডৰ যি স্বৰ্গ ফল আদি যি প্ৰকাশক শ্ৰুতি মনোহৰ যি বাক্য তাত অনুৰক্ত হয়, অৰ্থাৎ তাত অনুৰাগী হয়, খুব ভাল পায়। আমাৰ সমাজত আজিও আছে। শ্ৰাদ্ধ বা বিবাহ আদিত যদি বেদবিহিত যি মন্ত্ৰাদিৰ দ্বাৰাই নকৰে তেনেহ'লে এনেকুৱা কয় যে শুৱনি হোৱা নাই। তেওঁলোকৰ মতে কি যে বেদোক্ত কাম ক্ৰিয়াকাণ্ড বা কৰ্ম ক্ৰিয়াকাণ্ড ধৰ্ম ব্যতিৰেকে এই পৃথিৱীত আন একো ধৰ্ম নাই। তেওঁলোকৰ মতে বেদোক্ত যিবিলাক কাম্য ক্ৰিয়াকাণ্ড কামনা প্ৰাপ্তিৰ কাৰণে তাত ব্যতিৰেক অন্য কোনো ধৰ্ম নাই। ভগৱান কৃষ্ণই কৈ আছে অৰ্জুনক। আৰু তেওঁলোকৰ চিত্ত কামনা কলুষিত। তেওঁলোকৰ কাৰণে কি বোলে, স্বৰ্গই তেওঁলোকৰ পৰম পুৰুষাৰ্থ। স্বৰ্গ প্ৰাপ্তি কৰিব লাগে, ভোগ কৰিব লাগে। ভোগত বাদে আন একো ভাৱনা নাই। তেওঁলোকে ভোগ ঐশ্বৰ্য লাভৰ উপায়স্বৰূপ বিবিধ ক্ৰিয়াকলাপৰ প্ৰশংসাসূচক শ্ৰুতি মনোহৰ, শুনিবলৈ অত্যন্ত মনোহৰ বেদবাক্যৰ কথাকে কৈ থাকে। সংস্কৃতৰ মন্ত্ৰ বা যিবিলাক শ্লোকবিলাক যদি সঁচাকৈ কোনোবাই ভালকৈ পঢ়িব জানে, তাৰ যিটো স্বৰ, উদাত্ত অনুদাত্ত স্বৰিত স্বৰ, এইবিলাক স্বৰ সহকাৰে যদি পঢ়িব জানে তেনেহ'লে সঁচাকৈ মনোহৰ ভাল লাগে শুনি। আৰু সংস্কৃত ভাষাক কৈছেও যে অমৃতম মধুৰম সম্যক মধুৰম সংস্কৃতো হি ততোধিকম। অমৃত ইমান মধুৰ যে তাতকৈও সংস্কৃত ভাষাটো, আৰু সেইকাৰণে দেৱভাষা ইয়াক বুলি দেৱভাষা বুলি কয়। গতিকে এইসকল যি শ্ৰৱণ ৰমণীয়, শুনিবলৈ প্ৰীতিকৰ যিবিলাক বাক্যৰ দ্বাৰা অপহৃত চিত্ত আৰু ভোগ ঐশ্বৰ্যত আসক্ত লোকসকলৰ বুদ্ধি এক বিষয়ত স্থিৰ থাকিব নোৱাৰে, আৰু সেইকাৰণে তেওঁলোকৰ ঈশ্বৰৰ একনিষ্ঠতা নহয়। এতিয়া বেদক সাধাৰণতে 4টা ভাগত ভাগ কৰিছে: সংহিতা, মন্ত্ৰ বা সংহিতা, ব্ৰাহ্মণ, আৰণ্যক আৰু উপনিষদ। সংহিতা আৰু ব্ৰাহ্মণ ভাগক লৈ হ'ল কৰ্মকাণ্ড। সংহিতা আৰু ব্ৰাহ্মণ্যক এই 2টা ভাগক লৈ হৈছে কৰ্মকাণ্ড বা আগম, বেদৰ আগম ভাগ। আৰণ্যক আৰু উপনিষদ এই 2টাক লৈ হৈছে জ্ঞান অথবা জ্ঞান ভক্তি কাণ্ড।
কর্মকাণ্ডত নানা রকমের যাগ যজ্ঞাতির ব্যৱস্থা আছে। আচ্ছা, ফল আকাংক্ষী যিবিলাক লোক তেওঁলোকে বেদৰ এই ক্ৰিয়াকাণ্ডত আগম মাৰ্গত অনুৰাগী হয়, বিমুগ্ধ চিত্ত হয়, তাৰ দ্বাৰা তেওঁলোকে সংসাৰৰ ভোগৰ কাৰণে ফল প্ৰাপ্তিৰ কামনা কৰে। কাৰণ এই কৰ্মকাণ্ডত স্বৰ্গাদি নানা প্ৰকাৰ পুত্ৰম দেহি, যশো দেহি, বিদ্যাম দেহি, ধনম দেহি, নানা প্ৰকাৰৰ ফলৰ কথা বৰ্ণনা কৰিছে। যেনে আপোনালোকে চাব পাৰে, যিয়ে সত্যনাৰায়ণ পূজা কৰে, ব্ৰাহ্মণজনক বৰণ কৰাৰ পিছত প্ৰয়োজন নাই, কিন্তু ঘটনা হৈছে যেতিয়া হেৰি কৰে, মানে তাৰ পাঁচালিখন পঢ়ে, তেতিয়া সকলো মানুহৰ আগত বহুৱাই মানে পঢ়ে। কাৰণ তাত এই যি ফল প্ৰাপ্তি মাহাত্ম্য যাক কয়, সত্যনাৰায়ণ পূজা কৰিলে কি মহিমা প্ৰাপ্তি হ'ব, এই সম্বন্ধে তাত আছে। সন্তান নোহোৱাৰ সন্তান হ'ব, ধন নোহোৱাৰ ধন পাব, মান নোহোৱাই মান পাব। সেইকাৰণে নানা প্ৰকাৰৰ ফলৰ কথা যি বৰ্ণনা আছে, আৰু সেইকাৰণে তৰল বুদ্ধিৰ যিসকল সাধাৰণ লোক ধৰ্ম কৰ্ম বুলিলে এই বেদবিহিত কৰ্মকাণ্ডকে বুজে। কিন্তু যি স্বৰ্গাদি ফলৰ বাবে যিবোৰ ইমান সাধ্য সাধনা, ই কিন্তু অবিনাশী নহয়, অৰ্থাৎ ই বিনাশী। চিনে পুণ্যে মৰ্তলোকে বিশান্তি। যিখিনি পুণ্য আপোনাৰ অৰ্জন হ'ব, সেই পুণ্য অনুসৰি আপুনি স্বৰ্গ পাব, আৰু যেতিয়া পুণ্য ক্ষয় হ'ব, পুনৰ এই ধৰাধামলৈ আহি নানা যোনিত কি কৰিব লাগিব, বোলে জন্মিব লাগিব, মৰিব লাগিব। পুণ্যক্ষয় হ'লে পতন অৱশ্যম্বী। এইটো হ'ল গীতাৰ শ্ৰীমদ ভগৱত গীতাৰ 9ম অধ্যায়ৰ 20 নম্বৰ আৰু 21 নম্বৰ শ্লোকত আছে, চিনে পুণ্যে মৰ্তলোকে বিশান্তি। গতিকে আনহাতে চিত্ত বুদ্ধি ভোগ বাসনাত যদি লিপ্ত হয়, কি হয় বোলে অহংকাৰ নুগুচে, লালসা বাঢ়ে, তেনেজন লোক কেতিয়াও ঈশ্বৰৰ একনিষ্ঠ হ'ব নোৱাৰে, কেতিয়াও নোৱাৰে। অৰ্জুনৰ প্ৰতি কৃষ্ণৰ সেয়ে উপদেশ যে কি, যে ঈশ্বৰত একনিষ্ঠ যদি হ'ব নোৱাৰা, তেনেহ'লে তেওঁৰ পক্ষে পৰম গতি বা পৰাগতি প্ৰাপ্তি সম্ভৱ নহয়, কেতিয়াও নহয়। গতিকে ঈশ্বৰ প্ৰাপ্তিয়ে জীৱৰ পক্ষে চৰম প্ৰাপ্তি। যিহেতু আমি ঈশ্বৰৰ অংশ, গতিকে ঈশ্বৰ প্ৰাপ্তি যদি হয়, তেনেহ'লে এয়াই আচলতে চৰম প্ৰাপ্তি। আৰু এই ফল কৰ্মকাণ্ডত বৰ্ণিত অন্যান্য ফলৰ দৰে বিনাশী নহয়, ই অবিনাশী তত্ত্ব, ই অবিনাশী তত্ত্ব। আত্মজ্ঞান প্ৰাপ্তি হ'ব। আত্মজ্ঞানৰ পিছত কি হ'ব বোলে আত্মৰাম হৈ যাব, আত্মাৰাম, ভগৱত ভক্তি একেবাৰে নিমজ্জিত হ'ব। গতিকে সেইকাৰণে কৈছে ঈশ্বৰত, ভাগৱততো একে কথাই কৈছে, একান্ত চিত্তে মোত ভক্তি কৰা। বাৰে বাৰে কৈ আছে ভগৱানে, একান্ত চিত্তে ভক্তি কৰা। একাদশ স্কন্ধৰ যদি শেষ অধ্যায় আমি চাওঁ, অৰ্জুন, যুধিষ্ঠিৰ, কুন্তি, দ্ৰৌপদী সকলোৱে কৃষ্ণৰ গুণানুকীৰ্তন কৰি কৰি, লীলা কীৰ্তন কৰি কৰি চিত্ত যেতিয়া নিৰ্মল হয়, সকলোৱে কি জীৱনমুক্ত হৈ যায়, পৰম গতি প্ৰাপ্তি কৰে। আৰু সেইকাৰণে মহাপুৰুষ গুৰুজন শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে আমাক অন্য উপদেশ নিদি বিশেষকৈ কৈছে, তুমি হৰিনাম ধৰ্ম শ্ৰৱণ কীৰ্তন স্মৰণ কৰা। কিয় বোলে, যদি ভগৱানৰ লীলা ৰূপ হৃদয়ত ধাৰণ, নাম স্মৰণ, লীলা কীৰ্তন, ধাম অৰ্থাৎ য'ত কৃষ্ণ কথা চলি আছে তালৈকে গমন, এই নাম ৰূপ লীলা ধাম, এই চাৰিটা যদি এজন ভকতে যদি পালন কৰে, আন বিষয়ত চিত্ত এৰি যদি কেৱল কৃষ্ণ নামত চিত্ত প্ৰদান কৰে, তেনেহ'লে তেওঁ জীৱনমুক্ত পুৰুষ হৈ যাব পাৰে। কৃষ্ণ।